সলোনী, আপুনি কি ষ্টাডি কৰি আছে এতিয়া? মই এতিয়া বৰ্তমান ক্লাছ 10ত পঢ়ি আছো। আচ্ছা, ক্লাছ 10ত পঢ়ি আছে। যেহেতু ক্লাছ 10 এবাৰতো আপুনি বহুত ভালকে পঢ়িব পালে, হাৰ্ডকে পঢ়িব লাগে ন? আপুনি বহুত কষ্ট কৰিব লাগে। পঢ়াটো মানে টাইম বহুত দিব লাগে আৰু ডান্সতো দিব লাগে। আপুনি সময় কেনেকে মেনেজ কৰে ইয়াত? হয়, মই ৰাতিপুৱা স্কুলৰ পৰা আহোঁ, তাৰপিছত টিউশ্যন যাওঁ, আহি পিনে প্ৰেক্টিচ কৰোঁ, তাৰপিছত পঢ়া লিখা মেনেজ কৰিব লাগে আৰু। আচ্ছা, আপুনি দিনত যেহেতু 24 ঘণ্টা না এদিন, আপুনি 24 ঘণ্টাত কিমান ঘণ্টা কৰি পঢ়ে? মই 2 hours या फिर 1 hour, half an hour এনেকৈ পঢ়োঁ। আচ্ছা, আপোনাৰ নৃত্যৰ বাহিৰে আৰু কি আপুনি হ'ম বুলি বিচাৰে? মানে ষ্টাডিত আমি কওঁ যে আপুনি ষ্টাডি কৰি কি হ'ব বিচাৰে ফিউচাৰত? মই এতিয়ালৈকেতো ভবা নাই, মই এতিয়া ডান্সতে ফ'কাছ কৰি আছোঁ। এতিয়া ডাঙৰ হোৱাৰ পিছতহে অলপ চাম। বহুত বহুত ধন্যবাদ সলোনী। সলোনী, আপোনাৰ স্কুলৰ নামটো কি? মোৰ এতিয়া স্কুলৰ নাম KV নম্বৰ 1 তেজপুৰ চলমৰা হয়। আচ্ছা, আপুনি মানে যিটো মানে ডান্স ন, আপুনি যিটো ডান্স কৰে মানে এইটো ডান্সৰ ক'ৰবাত ক্লাছ লৈছে নে এনেই মানে ঘৰতে কৰে নে? হয়, এতিয়া মই ক্লাছ লৈছোঁ। মই এতিয়া তেজপুৰ পৰা ট্ৰেভেল কৰি গুৱাহাটীত যাওঁ, তাতে শিকোঁ গুৱাহাটীত। আচ্ছা, বহুত বহুত ধন্যবাদ। আপুনি যেনেকে ইয়াত মানে ট্ৰফি ইমানখিনি জিকিছে, আমি মানে দেখি পিনে মানে আচৰিত হৈ গ'লো ন। আপুনি আৰু এইবাৰ ভইচ অফ শোণিতপুৰৰ উইনাৰ হৈছিল, আপোনাক এতিয়া কেনেকুৱা অনুভৱ হৈ আছিল? মোৰ বহুত ভাল লাগিছে ভইচ অফ শোণিতপুৰত উইনাৰ হয়। মই কম্পিটিশ্যনটো কৰি বহুত ভাল পাইছোঁ, বহুত ভাল আছিলে। ইমান মানুহৰ মাজত আপুনি মানে চিলেক্ট হ'ল, মানে বোকাত পদুম ফুল ফুলে বুলি যে মানুহে কয়, এইটোৱে হয়। আৰু আপোনাক আমি যেনেকে ট্ৰফি দেখিয়ে গম পালো যে আপুনি কিমান কষ্ট কৰি আছে। আৰু আপুনি ভইচ অফ শোণিতপুৰত যোৱাৰ আগত মানে কিমান ঘণ্টাকে প্ৰেক্টিচ কৰিছিল, কেনেকে কি কৰিছিল? হয়, টাইম মেনেজমেণ্টটো মোক কৰিব লগা হৈছিলে। ইপিনে পঢ়া, ইপিনে ডান্স। চ' মই 1 hour তেনেকুৱাকে দিছিলোঁ ডান্সত এতিয়া প্ৰেক্টিচৰ কাৰণে, আৰু পঢ়াও তেনেকেই মেনেজ কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ ডান্সৰ যাত্ৰাটো আৰম্ভ কৰিছে, এইটো যাত্ৰাটো আৰম্ভ কৰিবলৈ আপোনাক প্ৰেৰণা কোনে দিছিল? সকলো বস্তুৰ এটা এটা প্ৰেৰণা থাকে, আপোনাক এইটো প্ৰেৰণা কোনে দিছিল? হয়, মই যেতিয়া ক্লাছ 7ত আছিলোঁ, তেতিয়া মই ফোন চাই থাকোঁতে মানে বহুত আৰ্টিষ্টবিলাকক দেখিছিলোঁ। চ' মোক বহুত ভাল লাগিছিলে, মই ভাবিছিলোঁ ময়ো ট্ৰাই কৰিম, তাৰ পৰাই ময়ো প্ৰেৰণা পাইছোঁ। আচ্ছা, বহুত বহুত ধন্যবাদ। আৰু যেনেকে ডান্স এটা কৰোঁতে বা গান গাওঁতে ফেমিলি ছাপোৰ্ট হ'ব লাগে ন, আপোনাক ফেমিলি ছাপোৰ্ট মানে কাৰ ছাপোৰ্ট আছে? হয়, মোৰ ফেমিলি বহুত ছাপোৰ্ট কৰে। এতিয়া যিখিনি আছোঁ মই মোৰ মা পাপাৰ কাৰণেই আছোঁ। এতিয়া মা পাপাও বহুত কষ্ট কৰে মোৰ কাৰণে, ময়ো তেহেঁতৰ কাৰণে বহুত কষ্ট কৰি আছোঁ। আগতে চাওঁ আৰু কিমান আগলৈ যাব পাৰোঁ। মা দেউতাই ইমানখিনি ছাপোৰ্ট কৰাৰ পিছত আপুনি নিজক কিমান লাকি বুলি ভাবে? মই নিজকে বহুত লাকি বুলি ভাবোঁ যে মই এনেকৈ মা পাপা পাইছোঁ। বহুত কষ্ট কৰে তেওঁলোকে মোৰ কাৰণে। আপোনাৰ মা দেউতাৰ অকণমান পৰিচয় দিব লাগে। হয়, মোৰ মাৰ নাম হৈছে দেৱী বাগান আৰু মোৰ পাপাৰ নাম হৈছে অৰুণ কুমাৰ ঠাকুৰ। আচ্ছা, আপোনাৰ বাই ভনী কেইজনী বা দাদা বাইদেউ? হয়, মোৰ চিবলিং আছে, মোৰ এজনী বা আছে। সলোনী, আপুনি যেনেকে মানে অসমৰ পৰা ইমানখিনি ট্ৰফি জিকি আছে, আপুনি মানে অসমৰ বাহিৰতো গৈ পিনে আপুনি ডান্স কৰিব পাৰে, আপুনি এইটোৰ কথা কি ভাবিছে? হয়, এতিয়া মই প্ৰেক্টিচ কৰি আছোঁ। বৰ্তমানতো মই এতিয়া একো ভবা নাই। এতিয়া ইণ্ডিয়া বেষ্ট ডান্সাৰ আছে ৰিয়েলিটি শ্ব'ত, ছুপাৰ ডান্সাৰ আছে। ত' মোৰ এতিয়া বয়স হোৱা নাই, ত' মই ট্ৰাই কৰিম। আগতেও বহুত শ্ব' আছে, তাৰ কাৰণে ট্ৰাই কৰিম। আপুনি অসমত ইমানখিনি ট্ৰফি লাভ কৰিছে ন, আপুনি মানে কোন কোন জাগাৰ পৰা আপুনি ফাৰ্ষ্ট, ছেকেণ্ড মানে কি হৈছিল এইটো কওকচোন? মই বহুত জাগাৰ পৰা, মোক এতিয়া বৰ্তমান মনততো নাই, কিন্তু হৈছোঁ মই য'তে ত'তে উইনাৰ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেনেকৈ হৈছোঁ। আচ্ছা সলোনী, বহুত বহুত ধন্যবাদ। আপুনি আমি যেনেকে আপোনাৰ ইণ্টাৰভিউ ল'ব আহিছোঁ, আপোনাক এতিয়া কেনেকুৱা লাগি আছে বা আমাৰ লাইভৰ কথা আপুনি কি ক'ব বিচাৰে? মোক বহুত ভাল লাগি আছে। আপোনালোক ইমান দূৰৰ পৰা ট্ৰেভেল কৰি আহিছে, ইমান দূৰত। মোক বহুত ভাল লাগিছে আপোনালোকৰ অহাৰ কাৰণে। হ'ব সলোনী, বহুত বহুত ধন্যবাদ থাকিক সলোনীক। আৰু আপোনালোকে আমাৰ লাইভ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। সলোনীয়ে আৰু আগবাঢ়ি যাওক, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ নেদেখাজনৰ ওচৰত। আৰু আপোনালোকলৈও বহুত বহুত ধন্যবাদ। জয় আই অসম।